দেখে সমস্তৰ সেইটো উদাৰ বচনে হৈমকে অৰ্মিত হিংসা নিৰপতিৰ মনে অ ৰাম কৃষ্ণৰ চৰিত্ৰ শুনিবে বুলিলন্ত দুনাই ৰাজা অৱনত অৰাম সাক্ষাতে তো মৰা মতি মন্ত্ৰ দেৱগণ অভৈলা আখি মূৰ উপকাৰে উপখন এতেকে তোমাত পশু অকুণ মহাধৰ্ম অকহিও কলোকৰ কৰ্তব্য কোন কৰ্ম ৰাম কেনমতে হুৱে সৰ্ব অপাপত উদ্ধাৰ অকুণ কৰ্মে পাৱে লোক সংসাৰ পাৰ অবিশেষত কি কৰিবে মিয়মান লোকে অবিমৰিষি কহি অমৃত মুতৰিয়ে লোকে। জয় কৃষ্ণ। যেতিয়া পৰীক্ষিতে কিছু সময় মৌন হৈ থকাৰ সময়তেই যেনে এই ঋষিমুনিসকলে পৰীক্ষিতক উদ্দেশ্য কৰি যিমানখিনি কথা বতৰা পাতিছে এই সমস্তখিনি পৰীক্ষিতে যেতিয়া নিজ কাণেৰে পুনৰবাৰ যেতিয়া শুনিলে, শুনাৰ লগে লগে তেওঁলোকৰ অন্তৰাত্মা সেই ঋষিমুনিসকলৰ প্ৰতি শ্ৰদ্ধাত পুনৰ দুখ খাই গৈছে। কাৰণ তেওঁ ইমান সুখী হৈছে, ইমান আনন্দিত হৈছে যে জীৱনৰ অন্তিমত কেৱল মোৰ কাৰণে সমস্ত ঋষিমুনিসকলে চিন্তা কৰিছে, মোৰ মুক্তিৰ কাৰণে তেওঁলোকেও যেন বাঞ্ছা কৰিছে। ইয়াতকৈ মৃত্যুমুখী জনৰ সৌভাগ্য আৰু বেছি আশা কৰিব নোৱাৰি। যেন চূড়ান্ত যিটো তেওঁৰ বাসনা সেইখিনি যেন পূৰণ হ'বলৈ গৈ আছে। এইকাৰণে পুনৰ তেওঁ চকু মেলি সেই ঋষিসকলৰ আগত তেওঁ পুনৰবাৰ মৃদু ভাষেৰে তেওঁ ক'বলৈ বিচাৰিছে, হে মহামুনিসকল, আপোনাসৱে যিহেতু মোৰ অন্তিম ক্ষণলৈকে মোৰ লগতে থাকিব বিচাৰিছে, এতিয়া মই বৰ ধন্য। মই এতিয়া ঈশ্বৰৰ বাহিৰে মই বেলেগ কথা আৰু শুনিব নিবিচাৰোঁ। ঈশ্বৰৰ তত্ত্বৰ বাহিৰে মই একো কথা মানে ভাবিব নোৱাৰোঁ। সেইকাৰণে যদি পাৰে কোনোবাই মোক ঈশ্বৰৰ কথা শুনাব লাগে, ঈশ্বৰৰ তত্ত্বৰ কথা শুনিব লাগে। মই ঈশ্বৰৰ তত্ত্বৰ কথা শুনিয়েই
মই সময়টো পাৰ কৰি গৈ থাকিব লাগিব। আৰু মোৰ মনত যিখিনি প্ৰশ্ন উদয় হৈছে এই প্ৰশ্নখিনিও মই আপোনালোকৰ পৰা বিচাৰিছোঁ। যে তেওঁ কৈছে যে ভৈল আঁকি মোৰ উপকাৰ উপাসন সাক্ষাতে তোমাৰ মূৰ্তি মন্ত্ৰ দেৱগণ। মোৰ উপকাৰৰ কাৰণে তোমালোকে সাক্ষাৎ দেৱমূৰ্তিৰ ৰূপত দেৱতাৰ মূৰ্তিৰ ৰূপত মোৰ সন্মুখত আজি অৱতীৰ্ণ হৈছা। গতিকে এইকাৰণে মই তোমালোকক সুধিব বিচাৰিম, এতেকে তোমাতো পুছো কোন মহাধৰ্ম কহিও ক লোকৰ কৰ্তব্য কোন কৰ্ম। একেবাৰে চমুতে মই প্ৰশ্নৰ উত্তৰ বিচাৰিছোঁ, সমাধান বিচাৰিছোঁ। এইখন জগতত মনুষ্যৰ মহাধৰ্ম কি আৰু মহাকৰ্তব্য বা কৰ্ম কি? কি কৰ্ম কৰিলে সংসাৰ তৰিব পাৰে আৰু কি মহাধৰ্ম কৰিলে সংসাৰৰ পৰা তেওঁ মহামুক্তি পাব পাৰি। গতিকে এইকাৰণে কৈছে কেনমত হুৱে সৰ্ব পাপত উদ্ধাৰ কোন কৰ্মে পাৱৈ লোক সংসাৰৰ পাৰ। মায়াময় সংসাৰলৈকে অহাৰ লগে লগেই জীৱসকলে পাপত মজিব লগা হয়। পাপৰ ফলতহে সংসাৰত জীৱবিলাক অহা যোৱা কৰিব লগা হয়। তেওঁ আহি যিমানেই ধৰ্ম আচৰণ নকৰক, যিমানেই কৰ্ম আচৰণ নকৰক কিয়, পূৰ্ব জন্মত কিবা নহয় কিবা এটা পাপ আছিল কাৰণে আকৌ সংসাৰলৈকে আহিব লগা হয়। গতিকে এইখিনিতে আমি এটা কথা মানিব লাগিব, যিমানেই ধৰ্মিষ্ঠ নহওক, যিমানেই তেওঁ ঈশ্বৰ তুল্য পুৰুষ নহওক কিয়, দেৱতুল্য পুৰুষ নহওক কিয়, যদিহে সংসাৰলৈকে তেওঁ জন্ম লৈছে, পূৰ্ব জন্মত কিবা নহয় কিবা এটা সংস্কাৰ আছিল আৰু সেই সংস্কাৰটো দূৰ কৰিবৰ কাৰণে পুনৰ জন্ম ল'ব লগা হ'ল। গতিকে পুনৰ জন্ম ল'ব লগা হোৱা মানে তেওঁ পাপৰ কিঞ্চিত তেওঁ পৰশ আছে। গতিকে এইকাৰণে আজি পৰীক্ষিতে কৈছে যে কি কৰ্ম কৰিলে সৰ্ব পাপৰ পৰা জীৱই মুক্তি হ'ব পাৰে। এই কথাটো মই জানি বুজি গ'লে ভাল হয়, কাৰণ মই এতিয়াও বুজিব পৰা নাই যে ব্ৰহ্ম ঋষিজনক মই মহা তিৰস্কাৰ কৰিলোঁ, মৰাশা বাৰী দি মই মহা দুখ কৰিলোঁ। এই দুখটো মোক কোনে কৰালে, কিয় কৰালে? সেই পাপৰ কাৰণেতো এতিয়া মই বুজি আছোঁ। গতিকে সেইকাৰণেই আজি পৰীক্ষিতে তেওঁলোকক সুধিছে যে আচলতে সৰ্ব জীৱই সৰ্ব পাপৰ পৰা মুক্তি হোৱাৰ ব্যৱস্থাটো আপোনাসৱৰ মাজত যদি কোনোবাই ক'ব পাৰে, মই মোৰ নিজৰ জীৱন ধন্য বুলি গণ্য কৰিম। কাৰণ জীৱনৰ অন্তিমত মই শংকামুক্ত হৈ সংসাৰ ত্যাগ কৰিব পাৰিব লাগিব। এই বাঞ্ছাৰে লিখি সমস্ত প্ৰশ্ন সুধিছে, তাৰপিছত লিখি সমস্ত কি উত্তৰ দিয়ে আহক আমি পৰৱৰ্তী প্ৰশ্নলৈ আগবাঢ়ি যাম। কৃষ্ণ। ৰাম শুনি মুনি সবে বোলে যাৰ জেনমতি কেহু বোলে তপতে পৰম পাই গতে কেহু বোলে মহাসিদ্ধি সাধে যজ্ঞ দানে কেহু বোলে পৰম মুকুতি তীৰ্থ স্নানে অৰাম কেহু বোলে মহাযজ্ঞে অতৰৈ সংসাৰক কেহু বোলে এৰাই মহা জ্ঞান সেনৰক সবে হন্তে কহে আপোনাৰ নানা মত হেন শুনি চৰ্চনুহে ৰাজাৰ মনত অৰামুচ পিছ কৰান্তে নাহিকে একমতে পৰম দুষ্কৰ পথ সবাৰো সন্মতে হেন শুনি নিৰ্পতিৰ নাহি চিত্ৰ শান্ত পৰম সুগম একো উপায় পান্ত
কৃষ্ণৰ চৰণ চিন্তে থাকিল অন্তৰ হে ঋষি খবুনি খবদ ভৈলা কথা কহে যে বেশ বেশ মাজনী জম পৰি আছে আতপৰে যেন ভৈল শুনিও পাছে এতিয়া পৰীক্ষিতৰ প্ৰশ্ন শুনি বা আশংকা শুনি ঋষিমুনিসকলে নিজৰ নিজৰ জ্ঞান আৰু ধাৰণাৰে এটা সৎগতি পাবৰ কাৰণে সৎ ভাৱনা ল'বৰ কাৰণে আৰু জীৱনৰ পৰা মুক্তি পাবৰ কাৰণে নিজৰ নিজৰ মনেৰে যিমানখিনি ব্যৱস্থা পাইছিল সেইখিনি তেওঁ ব্যক্ত কৰিলে যে কোনোবাই ক'লে যে যজ্ঞ দান এই সমস্ত কৰিলে মহা লাভ হয় মহা মুক্তি পায় আৰু কোনোবাই ক'লে যে তপ আচৰণ কৰিব লাগিব তপৰ দ্বাৰাহে ঈশ্বৰক সাধন কৰি মহামুক্তি পাব পাৰে আৰু কোনোবাই জনে ক'লে যে মহাযজ্ঞ কৰিব লাগিব আৰু এনেদৰে যাৰ যেনেকুৱা জ্ঞান যাৰ যেনেকুৱা বুদ্ধি সেইমতে এটা এটা উপায় দিলে কিন্তু সমস্তবিলাক শুনিও এতিয়া পৰীক্ষিতৰ মনে মানি ল'ব পৰা নাই যে যিটো ব্যৱস্থা এওঁলোকে দিছে এই ব্যৱস্থাবিলাক কৰোঁতে কিমান দিন যাব তাৰ ঠিক নাই কিন্তু মোৰ হাতত আছে মাত্ৰ 7টা দিন এই 7টা দিনত ইমানবিলাক কৰ্ম কৰা কোনো সম্ভৱ নহয় গতিকে নাই মই মানি ল'ব নোৱাৰোঁ এই বুলি যেতিয়া প্ৰত্যেকৰে বাক্যবিলাক পৰামৰ্শবিলাক যেতিয়া তেওঁ স্বীকাৰ নকৰিলে তেতিয়া সমস্ত ঋষিয়ে মৌন হৈ গ'ল পুনৰবাৰ তেওঁলোকে নিজে নিজে যেন লজ্জিত হৈছে যে ৰজাক আমি উপকাৰ কৰিব পৰা জোখাৰে হয়তো আমাৰ শক্তি নাই সাধন নাই সেইকাৰণে তেওঁলোক মৌন হৈ আছে কিন্তু আচল কথাটো হৈছে সেই 60,000 ঋষিৰ মাজত ব্যাসদেৱো আছিল যি ব্যাসদেৱে এই ৰজাৰ সমস্ত প্ৰশ্ন বা আশংকা তেওঁ জানি বুজিও তেওঁ এষাৰ মাত দিব পৰা নাই তেওঁ আত্মজ্ঞানী তেওঁ জানিছে পৰীক্ষিতক কি লাগে আৰু কি দিব পৰা ব্যৱস্থা বাকী সমস্তৰ নাই কিন্তু ব্যাসদেৱে ভাবিছে যে এই ব্যৱস্থাটো মোৰ লগত আছে কিন্তু আছে বুলিও তেওঁ এতিয়া ক'ব পৰা নাই কাৰণ তেওঁ নিজে নিজে জানিছে যে এই ব্যৱস্থাটো মোৰ হাতত আছে যদিও মোৰ হাতেৰে বা মোৰ মুখেৰে যদি সেই জ্ঞানটো তেওঁক দিওঁ এই জ্ঞানটোৱে তেওঁক কেতিয়াও উপকাৰ কৰাব নোৱাৰিব কিয় নোৱাৰে তেওঁ জানে যে মোৰ দেহত অন্তৰত সৰ্বত্ৰতে মায়া লাগি আছে ব্ৰহ্মমন্ত্ৰটো মায়াৰ প্ৰলেপত মোৰ লগত আছে কিন্তু এটা সময়ত এই মন্ত্ৰটো মই মোৰ পুত্ৰ শুকক মই দি থৈছিলোঁ আৰু সেই শুকে সেই মহামন্ত্ৰটো তেওঁ অতি সযতনেৰে গুণেৰে প্ৰলেপিত কৰিব নোৱাৰাকৈ তেওঁ নিৰ্গুণ স্বৰূপত সেই তত্ত্বটো ৰাখি থৈছে ভাগৱত তত্ত্ব গতিকে তেওঁ মনে মনে চিন্তা কৰিছে যে পৰীক্ষিতে যিটো বিচাৰিছে এইটো মই যেনেকেই নহওক তেওঁক দিয়াব লাগিব আৰু তাৰপিছত পৰৱৰ্তী চেগত নিশ্চয় বিষয়টো আহিব তেওঁৰ পুত্ৰ শুকক যেতিয়া স্মৰণ কৰে এই স্মৰণ কৰাৰ পিছতেই শুকমুনিয়ে নিজে নিজে আহি পৰীক্ষিতৰ সেই ব্ৰহ্মসভাত উপস্থিত হ'ব আহক ইয়াৰ পিছত এক মহা উপদেশ আছে উপদেশৰ পিছত পদৰ বা এটা চেক অন্ত হ'ব গতিকে আমি উপদেশলৈ আমি আগবাঢ়িবলৈ বিচাৰিছোঁ শুনা খাম আজি জনা মহাভাগৱত অয়াত পৰে আৰু ধৰ্ম
নাহি সংসাৰত দুৰ্ঘোৰ কলিত আন ধৰ্মে নপাই গতি হেন জানি কৃষ্ণ থাক কৰাৰ দিনে দিনে আয়ু হৰে মৃত্যু চাপে পাখ একেটিলে কালে কৰি বেক সৰ্বনাশ থাকিবে শৰীৰ সবে পৰিদান্ত তৰি পুত্ৰ ভাৰ্যা এৰি যাইবে যাতনা কলৰে কিংকৰে কৰিবে শাস্তি ঘোৰ যমপুৰ মহাৱহৰ মৰ্ম গৰ্ব হবে হৈবে চুৰ হেন জানি লৈবে জানতে কৃষ্ণ শৰণ অযাৱে নতুমিলে আখি দুৰ্ঘোৰ মৰণ জয় কৃষ্ণ জয় কৃষ্ণ। পৰম শ্ৰদ্ধা গুৰু সমস্ত, পৰীক্ষিতৰ এই মহা আখ্যান, এই আখ্যানক অৱলম্বন কৰি মহাভাগৱতে আমাক মহা উপদেশ প্ৰদান কৰি কৈছে যে তৰুণ কালতে পৰীক্ষিত এইখন সংসাৰৰ পৰা যাব লগা হ'ল, কিন্তু যোৱাৰ সময়ত বা যোৱালৈকে তেওঁৰ জীৱনত যিমানখিনি ধৰ্ম কৰিলে, যিমানখিনি কৰ্ম কৰিলে, সেই ধৰ্ম আৰু কৰ্মই জীৱনৰ অন্তিমত তেওঁক আহি লগ দিবৰ কাৰণে বাধ্য হৈছে। তদ্ৰূপ আমিও জন্ম লৈ এইখন সংসাৰত যি কৰ্মই নকৰোঁ কিয়, এই কৰ্মৰ ফল হিচাপে জীৱনৰ অন্তিমত আমি তাৰ সমস্ত ব্যৱস্থাখিনি আমি নিশ্চয় পাবলৈ বাধ্য। এইকাৰণে কৈছে যে এইখন সংসাৰ আমি কৰ্ম কৰিছোঁ, ধৰ্ম কৰিছোঁ। কৰ্ম আৰু ধৰ্মৰ প্ৰকৃত উদ্দেশ্যটো আমি যদি বিষয় বুলি গণ্য কৰিছোঁ, তেতিয়াহ'লে সেই ধৰ্ম কৰ্মই আমাক কেতিয়াও জীৱনৰ অন্তিমত আহি শুভ ফল নিদিয়ে। যদিহে আমি কৃষ্ণৰ কৰ্ম কৰিছোঁ, যদিহে আমি কৃষ্ণৰ ধৰ্ম কৰিছোঁ, তেতিয়াহ'লে জীৱনৰ অন্তিমত সেই কৃষ্ণৰ ধৰ্মই, কৃষ্ণৰ কৰ্মই আমাক নিশ্চয় উপকাৰ কৰিব। সেইকাৰণে কৈছে দুৰ্ঘোৰ কলিত আন ধৰ্মে নাপায় গতি, হেন জানে কৃষ্ণৰ কথা কৰা ৰতি। এই দুৰ্ঘোৰ কলিকালত অন্য কোনো ব্যৱস্থাই সংসাৰৰ পৰা মহামুক্তি দিয়াব নোৱাৰে। কেৱল কৃষ্ণৰ কথাত যাৰ ৰতি আছে, কৃষ্ণৰ কথাত যাৰ মতি আছে, কৃষ্ণৰ দৰ্শন যিজনে সদায় অন্তৰত চিৰখন ধাৰণ কৰিব পাৰে, সেইজনে এইখন সংসাৰৰ পৰা পৰম গতি লাভ কৰিব পাৰে। এইকাৰণে কৈ আছে ভাগৱতে যে দিনে দিনে আয়ু যায়, আয়ু হৰে মৃত্যু চাপে পাশ, একেটিলে কালে কৰি বেক সৰ্বনাশ।
ক্ষণস্থায়ী আমাৰ মনুষ্য দেহা আমি মিছাই অহংকাৰ কৰিছোঁ যে আমাৰ পৰমায়ু 100 বছৰ। কিন্তু এই 100 বছৰ পৰমায়ু লৈ আমি অহংকাৰ কৰিও কি হওঁ যে কৰ্মৰ ফলত কৰ্মৰ দুখত কোন সময়ত কালৰ গ্ৰাসত আমি পতিত হ'ব লগা হয় আমি নিজেই ক'ব নোৱাৰোঁ। কেৱল আমি সূৰ্যৰ লগে লগেই ৰাতিপুৱা হোৱাৰ লগে লগেই এটা দিন আমি হেৰুৱাবৰ কাৰণে উপক্ৰম কৰোঁ আৰু সূৰ্য ডুবি যোৱাৰ লগে লগে এটা দিন সঁচাকৈ আমাৰ জীৱনৰ পৰা আমি হেৰুৱাই পেলাওঁ। দিনে দিনে আয়ুস টুটি গৈ আছে, কিন্তু তথাপিও আমি নিজকে বুজিবলৈ যদি যত্ন নকৰোঁ, দেহা থাকিলেহে বোলে বেহা। এই দেহটো পৰিবৰ কাৰণে বেছি সময় নাই, কিন্তু দেহক পৰিচালনা কৰি থকা যিমানবিলাক শক্তি, এই পাৰমাৰ্থিক শক্তিবিলাকতো কোনো কাৰণতে হৰণ ভগন নহয়। চিত্ত, মন, বুদ্ধি, বল, শক্তি এই সমস্ত এঠাইৰ পৰা আন এঠাইলৈকে কেৱল গতিহে কৰে, অৱস্থানটোহে সলায়। এটা দেশৰ পৰা ওলাই গৈ অন্য এটা দেশত প্ৰৱেশ কৰিব, পাৰ্থিৱ দেশৰ পৰা ওলাই গৈ আকাশত নভোমণ্ডলত বায়ুত মিলি থাকিব। কিন্তু এই পাৰ্থিৱ যিটো দেহ যাক লৈ আমি অহংকাৰ কৰিছোঁ, এই দেহটো কিহৰ কাৰণে আমি অহংকাৰ কৰিছোঁ যে পুত্ৰ ভাৰ্যা বিষয় সমস্তৰ কাৰণত আমি দেহৰ প্ৰতি মমতা, দেহৰ প্ৰতি কামনা, দেহৰ প্ৰতি বাসনা আমি কৰি আছোঁ। কিন্তু এইখিনি কৰ্ম কৰিবলৈ যাওঁতেও যদি আমি ঈশ্বৰৰ লগত সম্বন্ধ কৰিব পৰা নাই, তেতিয়াহ'লে আমাৰ শেষত কি হ'ব যে পুত্ৰ ভাৰ্যা এৰি যাইবে যাতনা কলৰি, যাক আমি নিজৰ আপোন বুলি ভাবিছোঁ, যি নহ'লে আমাৰ নহয়, এই সমস্তকে এৰি থৈ আমি কিয় যাব লাগে? গৈ আমি শিপুৰীত কি পাম এই কথাটোকো আমি নাজানো। গতিকে এইকাৰণে কৈছে যে যদি আমি জীৱনকালত কোনো দিন যদি নিজকে চিনিব নোৱাৰিলোঁ, যিজনে আমাক গোটেই সংসাৰখনত সমস্তবিলাক প্ৰদান কৰি মহা কৃপা কৰি আছিল, সেইজনক যদি আমি বুজিব নোৱাৰিলোঁ, তেতিয়াহ'লে জীৱনৰ অন্তিমত যমপুৰৰ পৰা যমৰ কিংকৰে আহি আমাক চুলিত ধৰি আমাক লৈ গুচি যাব। তেতিয়া আমি মহাগৰ্ব অহংকাৰ যিবিলাক কৰি আমি নিজকে মই বৰ বুলি ভাবিছিলোঁ, সমস্তবিলাক চুৰমাৰ হৈ যায় যমদূতে যেতিয়া আমাক চুলিত ধৰি যেতিয়া যমলোকলৈ নিবৰ পৰ্যন্ত কৰে। এইকাৰণে কৈ আছে হেন জানি লৈবে জানতে কৃষ্ণত শৰণ, যাবে নতো মিলে আকি দুৰ্ঘোৰ মৰণ। আজি পৰীক্ষিত দুৰ্ঘোৰ মৰণৰ সন্নিকট আছে, কাৰণ মহাকালে গ্ৰাস কৰিব, সৰ্পই দংশন কৰিব, গোটেই দেহটো ভস্মীভূত হ'ব। মন আত্মা এতিয়া তেওঁৰ কি হ'ব লাগিছিল বিষয়ত মহা আতংকত তেওঁ কম্পমান হ'ব লাগিছিল, কিন্তু তেওঁ কম্পমান নহ'ল। কিয় নহ'ল? গোটেই জীৱনটো তেওঁ ঈশ্বৰে কৰ্ম কৰি আছে, জীৱনটোক তেওঁ ঈশ্বৰকে ধৰ্ম বুলি তেওঁ জ্ঞান কৰি আছে, যাৰ কাৰণত আজি তেওঁ মহাকালৰ সন্মুখীন হ'বৰ কাৰণেও তেওঁ সাহসেৰে অপেক্ষা কৰি আছে। তদ্ৰূপ আমিও প্ৰত্যেকে নিজে নিজে জানি আছোঁ যে আমিওতো এদিন এই সংসাৰ এৰি থৈ যাব লাগিব। যি 7টা দিনত পৰীক্ষিতে মৃত্যুৰ জাননী পাইছে, আমি প্ৰত্যেকজনেও সেই 7টা দিনতেই মৃত্যুৰ জাননী পাই আছোঁ। সপ্তাহৰ 7টা বাৰৰ ভিতৰতে কোনোবা এটা বাৰতো আমি যাব লাগিব, কিন্তু আমাৰ দুৰ্ভাগ্য পৰীক্ষিতে 7 দিনৰ আগতে গম পাই গৈছিল তেওঁৰ অন্তিম ক্ষণৰ বিষয়ে, কিন্তু আমি কোনো দিন সেই অন্তিম ক্ষণৰ উমানটো আমি পোৱা নাই। কিয়? তাতেই প্ৰমাণ হয় যে অন্তৰাত্মাত চিত চেতনাত প্ৰভু ভগৱন্তে আমাক কৃপা কৰা নাই কাৰণে আমি দূৰদৰ্শী হ'ব পৰা নাই, নিজকে নিজে বুজিব পৰা নাই। সংসাৰলৈকে মই আহি কিমান দিন সংসাৰত থাকিম তাৰ উদ্দেশ্যটো আমি নিজকে বুজিব পৰা নাই। ইয়াতকৈ জীৱৰ দুৰ্ভাগ্য একো থাকিব নোৱাৰে। এইকাৰণে কৈছে যাবে নতো মিলে আকি দুৰ্ঘোৰ মৰণ। মৃত্যুৰ মহাক্ষণটো উপস্থিত হোৱাৰ আগমুহূৰ্তলৈকে আমি চিন্তা কৰিব পাৰোঁ যে এইখন সংসাৰৰ পৰা আমি কেনেকৈ মহামুক্তি লৈ যাব পাৰোঁ, যিটো অপেক্ষা কৰি আছে আজি পৰীক্ষিতে। বাৰু যি কি নহওক, আমি সময়ৰ প্ৰতি লক্ষ্য ৰাখি নিশ্চয় ভাগৱতৰ মহা সামৰণি পাৰিব লাগিব। কিন্তু এইখিনিতে আমাক
আমাৰ এজন সদাশয় সাধুৱে এটা বিষয় এটা অৱতাৰণা কৰিছে। প্ৰশ্ন ঠিক নহয়, এই বিষয় বুলি আমি মানে জ্ঞান কৰিছোঁ। সংগতি যিহেতু আমাৰ উপদেশৰ লগত আছে, সেই সংগতি ৰাখি আমি বিষয়টো অকণমান অৱগত কৰাব বিচাৰিছোঁ। যে তেখেতে কৈছে যে জ্ঞান আৰু বৈৰাগ্যৰ ইয়াৰ অৰ্থ কি? জ্ঞান আৰু বৈৰাগ্য নহ'লে ভক্তি কৰিব পাৰিনে? এতিয়া আহিল জ্ঞান কি? সত্যই হৈছে জ্ঞান, এক নম্বৰ কথা। সেই সত্য জ্ঞানক আধাৰ কৰিয়ে আমি জীৱনত কৰ্ম কৰোঁ। কৰ্মৰ দুটা দিশ হ'ব পাৰে, এটা বিষয় আৰু এটা ভক্তি। যদি আমি বিষয়ৰ কৰ্ম কৰিবৰ কাৰণে যিটো জ্ঞান ল'ম, সত্য ধাৰণাখিনি লৈ যদি কৰ্মৰ ফলটো বিচাৰিবলৈ গৈ এটা সময়ত যদি আমি বুজি পাওঁ যে এই কৰ্ম কৰিও আমাৰ কোনো লাভ নহ'ল। এতিয়া পৰীক্ষিতে গোটেই জীৱনটো কৰ্মই কৰিলে, কিন্তু পৰীক্ষিতে জীৱনটো কৰ্ম কৰি শেষ ফলটো কি পালে? ঋষি সাপ, হয়নে? কাৰণ সংসাৰৰ মায়া আছে, সংসাৰৰ মোহ আছে। কিন্তু এই ঋষি সাপৰ পৰা তেওঁ মুক্তি পাব কেনেকৈ, বা কৰ্ম বন্ধনৰ পৰা মুক্তি পাব পাৰে কেনেকৈ? বিষয়ৰ কৰ্মৰ প্ৰতি যেতিয়া তেওঁৰ বৈৰাগ্য ভাৱনা আহিব যে এইবিলাকে মোক একো কৰিব নোৱাৰে, বিৰাগ ভাৱ যেতিয়া আহিব, মিছাই এইবিলাক কৰ্ম কৰি জীৱনটো নষ্ট কৰিলোঁ। গতিকে এই কৰ্মৰ পৰা যেতিয়া আমাৰ আসক্তি নাইকিয়া হ'ব, তাকে কোৱা হৈছে বৈৰাগ। আৰু সেই বৈৰাগ যদি নহয়, তেতিয়াহ'লে ভক্তি সাধন নহ'ব। কৰ্ম কৰিলেও ভক্তি নহ'ব, কৰ্মৰ ফলটো বাঞ্ছা নকৰাকৈ কৰা কৰ্মটোতেই বৈৰাগ্য ভাৱনাটো লুকাই থাকে। ঈশ্বৰৰ অৰ্থে কৰ্ম কৰিম, ঈশ্বৰে যি দিয়ে দিব। ঈশ্বৰে দিয়াখিনিকো হয়তো মই ভোগ কৰিব নোৱাৰিব পাৰোঁ যদি ঈশ্বৰৰ ইচ্ছা নাথাকে। গতিকে এইকাৰণে ফলাফল বাঞ্ছা নকৰাটো বৈৰাগ্য ভাৱনাৰ প্ৰথম লক্ষণ। গতিকে এই বৈৰাগ্য যদি নহয়, তেতিয়াহ'লে ভক্তি হ'ব নোৱাৰে। ভক্তি যদি ভাৱনা আহে, তেতিয়াহ'লে কাৰো প্ৰতি অনাচাৰ, কাৰো প্ৰতি দুৰাচাৰ, কাৰো প্ৰতি হিংসা, দেহ, কপটতা, এই সমস্ত ভাৱনাবিলাক কেতিয়াও নাহে। কাম, ক্ৰোধ, লোভ, মোহ, এই ৰিপুৰ আসক্তিৰ পৰা যদি আমি মুক্ত হ'ব লাগে, তেতিয়াহে ভক্তিৰ যিটো ব্যৱস্থাই এটা শুদ্ধতা পাব। গতিকে আমি ক'ম যে জ্ঞান আৰু বৈৰাগ্য নহ'লে ভক্তি কৰিব পাৰিবনে? জ্ঞানো লাগিব আৰু বৈৰাগ্যও লাগিব। জ্ঞান নহ'লে আপুনি সংসাৰখন বুজিব কেনেকৈ যে সংসাৰখন অসাৰ? আৰু সেই ভাৱনাটো অনাৰ কাৰণে আপোনাৰ জ্ঞানো লাগিব, বৈৰাগ্যও লাগিব, তেতিয়াহে আপুনি ভক্তিৰ পাত্ৰ হ'ব পাৰে। আৰু কৈছে যদি জ্ঞান আৰু বৈৰাগ্য নাথাকে, ভক্তি সম্পূৰ্ণ নহয় নেকি? হয়। জ্ঞান আৰু বৈৰাগ্য নহ'লে তুমি মায়া সংসাৰ ডুবি থাকিবা। ডুবি থাকিলে কি লাভ হ'ব? গতিকে আমি ভক্তি কৰিবৰ কাৰণে সদায় জ্ঞান ক'ৰ পৰা ল'ম? আমি জ্ঞানটো লাগিবই। জ্ঞান ল'ব লাগিব আমি গুৰুৰ পৰা, জ্ঞান ল'ব লাগিব আমি শাস্ত্ৰৰ পৰা, জ্ঞান ল'ব লাগিব আমি সৎসংগৰ পৰা, জ্ঞান ল'ব লাগিব পৰম পুৰুষ ভগৱন্তৰ মহালীলাৰ পৰা, কৰ্মৰ পৰা। এই জ্ঞানখিনি যদি আমি ল'ব পাৰোঁ, তেতিয়াহ'লে সেই জ্ঞানেই আমাক বৈৰাগ্য দিব, জ্ঞানেই আমাক শক্তি দিব, জ্ঞানেই আমাক মহাভক্তি দিব, আৰু সেই জ্ঞান আৰু ভক্তিয়েই আমাক সংসাৰৰ পৰা তৰাই লৈ যাব পাৰিব, যিটো আজি পৰীক্ষিতে আজি পাবলৈ সক্ষম হৈ আছে। কৃষ্ণ